हेलो बंधुসকল स्वागतम जनाइछु पुनरबार मोर चेनेলত और बहुत माहर मूरत मैं यूट्यूबत उभति आइछु। सो आज मैं बनाब गई आसो नो ऑयल मेन चिकेन। सो ये चिकेन मैं 1% ऑयल व्यवहार नकरूँ एंड बहुत हेल्दी है एक्चुअली। सो मैं भालके डिस्क्रिप्शन इनग्रेडिएंट्स खिनि लिखि दिम एंड प्लस वीडियो तो आपनालोके गम पाब बिकज मैं भालके देखुवाम केनेके बनाब लागे। सो स्टे ट्यून फॉर द एंड ऑफ दिस वीडियो। सो मांसखिनि धुलो एंड इतना अकमान लेमन स्क्वीज कर दिम। लेमन स्क्वीज कर भालके मिक्स करिम। मिक्स कर हाफ एन आवर फ्रिजत थई दिम। तेतिया माने मांसটো बेसि ভাল टेंडरनेस आइ जाय, बहुत नरम हो जाय। सो हेकाने एतु दियाটো ভাল। सो इतना जिंजार লৈ আছো। जिंजारটো सब দিব নালাগে, জাস্ট অকমান কাটি मिक्सार कंटेनार दिले हल और 5टा बा 6टा डांगर गार्लिक क्लोव्स दी দিব। मैं 7टा मान लैसु आरो। सो इतना आमी कंटेनारत दी दिम। अकन भालके काटि लब, तेतिया माने पेस्टটো अकन बेसि ভাল আহিব, নহলে माने किछुमाনত माने की হয় अकन गोटा गोटा হৈ যায়। सो अकन সৰু সৰুকে কাটিব। তাৰ পিছত ধনিয়া পাত দিব। তাৰপিছত ধনিয়া পাত আৰু ইয়াতে মানে মিক্স আছে, ধনিয়া পাতো আছে এন্ড পুদিনাও আছে। সো পুদিনা আৰু ধনিয়া পাত ইয়াতে দি দিব। তাৰপিছত দিয়াৰ পিছত অকমান সৰু যোনটো গোল নেমু বা যিকোনো লেমন হলে হৈ গল, অকমান লেমন মানে স্কুইজ কৰি দিব। লেমন স্কুইজ কৰি গ্ৰীন চিলি মই 3টা লৈছো। सो एज पर योर प्रेफरेंस टेस्ट प्रेफरेंस आपनालोके 2टा बा 1टा দি দিলে হৈ যায়। যোনে মানে বেছি জ্বলা খাব খুজে সিহঁতে 3টা 4টা দিলে একো প্ৰবলেম নাই। সো মই মানে অকমান জ্বলা খাব বিচাৰিছিলো, সো এখানে 3টা দিলো আৰু। ট্রাই কৰি চাব এটো, যদি ভাল লাগে তেতিয়াহলে জনাব আৰু কমেন্ট কৰি। আৰু आधा चामच से हेरी सल्ट দিব। इतना लेमन दिम, जो गोल नेमुটো है। पारिले गोल नेमुটোৱে দিব। गोल नेमुটো হলে মানে অকমান টেষ্টটো অকন বেলেগ আহে। এটা দিব নালাগে, এটা কাটি আধা জাস্ট দিলে। তাৰপিছত ধুনীয়াকৈ এতিয়া গ্ৰাইন্ড কৰক। গ্ৰাইন্ড কৰাৰ পিছত যোনটো পেষ্ট হ'ব, সেই পেষ্টটো যোনটো আমি চিকেন ওলাইছিলো ফ্ৰিজৰ পৰা, সেই তাতে দিব। কিন্তু হেৰি ফ্ৰিজৰ পৰা ডাইৰেক্ট ওলাই তাতে হেৰি ধুব, যোনটো লেমন আমি মানে তেনেকৈ মেৰিনেট কৰিছিলো ন, সেইটো ধুব। ডাইৰেক্ট তাৰে ওপৰত দি নিদিব। খোৱাৰ পিছত এই পেষ্টটো দি দিব। অলৰেডি আমি মানে ভালকে হৈ লওক। सो फाइनली पेस्ट हो गल देखिए, पूरा ग्रीनिश एटा लुक आहि गई। मैं जेहेतु केতিয়াও আগতে ट्राई करा नासिलो, सो मैं बहुत दिनर পৰা ভাবি আছিলো যে বনাম এদিন, যেহেতু আজি সানডে আৰু টাইমও পাইছো। सो लेट्स ट्राई एंड বতৰটো ধুনীয়া, ৰেইনি সিজন। কন্টিনিউয়াসলি 2-3 দিনৰ পৰা তো বৰষুণ দিয়ে আছে। सो आई थॉट व्हाई नॉट टू मेक समथिंग यूनिक। एंड आम्माक जेतिया कलो जे আজি ऑयल निदिও, सो आम्मा कले जे वाओ ऑयल निदियाके केनेको माने ভাল হ'বনে নাইবা। सो সেইকাৰণে মই ট্রাই কৰি আছো বাৰু। আই হোপ আউটপুটটো যাতে ভালে হয়, সবাই যাতে খাই ভালে পায়। কেতিয়াবা কেতিয়াবা মানে নতুন নতুন ইউনিক বস্তু বনাই থাকিব লাগে। আৰু একচুয়ালি এইটো হেলদিও হয় ন, অবভিয়াসলি পুদিনা হওক বা এইবোৰ হেলদি বস্তু হয়। और जीहेतु इते एक पियाज चियाजो निदिও, गार्लिकटो ভাল হয়। गार्लिकत एंटीबैक्टेरियल प्रॉपर्टीज আছে। और इतना गरम मसला दिसु, তাৰপিছত টাৰ্মাৰিক পাউডাৰো দিম। এতিয়া দৈ বনাই কিনে এইটো দৈ দিছো মই, পুৰবি দৈ প্লেনটো যোনটো এইটো আনিছিলো। সো মই একচুয়ালি গোটেইটো দি দিম চাগে। আৰু এইটো টাৰ্মাৰিক পাউডাৰ দিছো আৰু দৈ গোটেইটো দি দিলে কি হয় মানে আপোনাৰ যোনটো কাৰীটো সেইটো অকমান ঠিক হ'ব। সো মোৰ মতে গোটেইটো দি দিয়াটো মানে ভাল।
দিয়া চালু কৰিব আৰু জ্বলা আৰু এক্সট্ৰাকে দিব নালাগে যদি এক্সট্ৰা মানে থাকে চিলি ফ্লেক্স লাষ্টত দি দিব বাট মানে মোৰ মতে দিব দৰকাৰ নাই আৰু এতিয়া ধুনীয়াকে এইটো পেষ্ট বনাই ল'ব সৰি পেষ্ট নহয় এইটো মেৰিনেট কৰিব মেৰিনেট কৰাৰ পিছত কেৰাহীখন গৰম দিব গৰম হোৱাৰ পিছত এইটো ডাইৰেক্ট তাতে দি দিব প'ৰ কৰি দিব কিন্তু ৰিমেম্বাৰ ফুলতো যাতে অইল নিদিয়ে বিকজ এইটো নো অইল মিন ৰেচিপি চ' keep this in mind পুৰা এটা গ্ৰীনিছ লুক এটা আহি আছে চাব পুৰা গ্ৰীনিছ লুক আহি গ'ল দেখিছে এটা কেৰাহীখন গৰম দিওঁ চ' এতিয়া এইটো আমি ইয়াতে ঢালি দিম ঢালি দিলোঁ আৰু অকণমান যিহেতু অকণমান শুকান শুকান হৈ আছে চ' অকণমান পানী আপোনালোকে দিব পাৰে বিকজ যিহেতু বনাম চ' শুকাই যাবই মানে চ' সেইকাৰণে অকণমান পানী দি দিব আৰু যদি দৈ বাচি আছে সেই দৈখিনিও দি দিব তেতিয়াহ'লে থিকনেছটো আহি যাব চ' মোৰ অকণমান আধা দৈ আছে চ' সেই দৈখিনিও মানে দি দিম এতিয়া ঢাকি দিয়ক আৰু অকণমান ৰখি থাকক ল' ফ্লেমত দিব নহ'লে আৰু পুৰা শুকাই যাব চ' ল' ফ্লেমত দিলে কি হয় মাংসটো ভালকে সিজিব একচুৱেলি অকণমান লাৰি দিয়াৰ পিছত ঢাকনখন দি দিব So finally, no oil mint chicken to almost ready hole bhalke hijise actually মই টেষ্ট কৰি চাইছিলো সো একচুয়ালি মোৰ ভাল লাগিছে টু বি অনেষ্ট মোৰ মানে টেষ্টটো ভাল লাগিছে এটা মাংসটো খাই মই গম নাপাও জাস্ট মানে জুলখিনি খাইছিলো সো মোৰ ভাল লাগিছে হোপফুলি মাংসখিনিও ভাল হ'বই আছে